নমস্কাৰ লৈ আহিছো আন এটা গুৰুত্বপূৰ্ণ খবৰ বিটিচিত এতিয়া পৰিষদ গঠনক লৈ অসন্তুষ্ট হৈ পৰিছে বিপিএফ আৰু বিজেপিৰ বিৰুদ্ধে ক্ষমতাৰ অপব্যৱহাৰৰ অভিযোগ উত্থাপন কৰিছে বিপিএফে ইতিমধ্যে বিটিচি নিৰ্বাচন শেষ হৈছে আহি পৰিছে ফলাফল আৰু পৰিষদ গঠনক লৈ অসন্তুষ্ট হৈ পৰিছে বিপিএফ আৰু বিটিচি পৰিষদ গঠনক লৈ এতিয়া অসন্তুষ্ট বিপিএফ গণতন্ত্ৰক হত্যা কৰিছে বিজেপিয়ে এনে ধৰণৰ মন্তব্য প্ৰকাশ কৰিছে এতিয়া বিপিএফে और বিজেপিৰ বিৰুদ্ধে ক্ষমতাৰ অপব্যৱহাৰৰ অভিযোগ উত্থাপন কৰিছে বিপিএফে ৰাজ্যপালক লৈও অসন্তুষ্টি প্ৰকাশ কৰা পৰিলক্ষিত হল একক বৃহৎ সংখ্যাগৰিষ্ঠ দল হিচাপে প্ৰথমে আমন্ত্ৰণ জনাব লাগিছিল বিপিএফক এনে ধৰণৰ এতিয়া মন্তব্য প্ৰকাশ কৰা পৰিলক্ষিত হৈছে সংবাদ মাধ্যমৰ সন্মুখত ৰাজ্যপালক লৈও অসন্তুষ্টি প্ৰকাশ কৰিছে বিপিএফে और परिषद गठনৰ অধিকাৰ আছে বিপিএফৰ এনে ধৰণৰ মন্তব্য প্ৰকাশ কৰা পৰিলক্ষিত হল বিজেপিৰ বিৰুদ্ধে এতিয়া ক্ষমতাৰ অপব্যৱহাৰৰ অভিযোগ উঠিছে আৰু পৰিষদ গঠনৰ অধিকাৰ আছে বুলি ইতিমধ্যে বিপিএফে সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য প্ৰকাশ কৰা পৰিলক্ষিত হল সংবিধানে দিয়া অধিকাৰহে আমি বিচাৰিছো বুলি মন্তব্য প্ৰকাশ কৰিছে জোৰ জুলুমকৈ বিচৰা নাই পৰিষদ গঠনৰ অধিকাৰ আইন সকলোৰে বাবে সমান হ'ব লাগে বুলি মন্তব্য প্ৰকাশ কৰা পৰিলক্ষিত হল হেউটিয়াকৈ দেখিবলৈ পোৱা গ'ল বিটিচি নিৰ্বাচনৰ যি ধামখুমীয়া সেই ধামখুমীয়াৰ মাজতে আহিল ফলাফল আৰু 17 বছৰৰ শাসনৰ বাঘজৰি এৰি দিবলগীয়া হল বিপিএফে তাৰ পাছতে এতিয়া অসন্তুষ্টি প্ৰকাশ কৰিছে বিপিএফে শক্তি প্ৰদৰ্শনৰ সুবিধা সকলোকে দিব লাগে ৰাজ্যপালে অন্যথা আইনৰ দ্বাৰস্থ হোৱাৰ হুংকাৰো দিছে এতিয়া বিপিএফে যদিহে ৰাজ্যপালে শক্তি প্ৰদৰ্শনৰ সুবিধা নিদিয়ে বিপিএফক তেনেহলে আইনৰ দ্বাৰস্থ হ'ব আদালতৰ দ্বাৰস্থ হ'ব বিপিএফ আৰু বিটিচি পৰিষদক লৈ এতিয়া অসন্তুষ্ট হৈ পৰিছে বিপিএফ গণতন্ত্ৰক বিজেপিয়ে হত্যা কৰা বুলি মন্তব্য প্ৰকাশ কৰা পৰিলক্ষিত হল এক সংবাদমেল সম্বোধন কৰি ইতিমধ্যে বিপিএফৰ কাৰ্যকৰ্তাসকলে এই কথা জনাইছে আৰু ৰাজ্যপালক লৈও অসন্তুষ্ট হৈছে বিপিএফ এই কথাও সদৰি কৰিছে সংবাদমেলত और परिषद गठনৰ অধিকাৰ আছে বিপিএফৰ সংবিধানে দিয়া অধিকাৰহে আমি বিচাৰিছো জোৰ জুলুমকৈ বিচৰা নাই পৰিষদ গঠনৰ অধিকাৰ এই কথা উল্লেখ কৰিছে সাংবাদিক মেলত মন্তব্য হে পৰিছে শুনাই লৈছো কালি সন্মানীয় গভৰ্ণৰ বিটিচি নিৰ্বাচন ইতিমধ্যে হৈ গ'ল কিন্তু আমি সিঙ্গল লাৰ্জেষ্ট পাৰ্টি হিচাপে 17টা সিট দখল কৰিছিলো আৰু সেই অনুসৰি সন্মানীয় গভৰ্ণৰ মহাশয়ে सरकार गठन करार क्षेत्र आमाक प्रथमते अग्राधिकार দিব লাগিছিল আমন্ত্ৰণ জনাব লাগিছিল আৰু ইতিমধ্যে আমি যোৱাকালি সন্মানীয় গভৰ্ণৰ মহোদয়ক আমাৰ তৰফৰ পৰা লিখিতভাৱে জনাইছো যে বিগত নিৰ্বাচনৰ সময়ত আমি বিপিএফ দলে সিঙ্গল লাৰ্জেষ্ট পাৰ্টি 17টা সমষ্টিত জয়যুক্ত হৈ পালে আমি লাৰ্জেষ্ট পাৰ্টি হিচাপে পৰিগণিত হৈছো গতিকে সেই সম্পৰ্কত তেওঁলোকে আমাক প্ৰথমতে প্ৰিফাৰেন্স দিব লাগিছিল সৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত কিন্তু দুৰ্ভাগ্যবশতঃ ইতিমধ্যে আমি জানিব পাৰিছো বা অফিচিয়েল লেটাৰ আহিছে যে অহাকালি তেওঁলোকে সিঙ্গল লাৰ্জেষ্ট পাৰ্টি নোহোৱা পাৰ্টিবিলাকক লৈ পেলাই সৰকাৰ গঠন কৰাৰ কাৰণে প্ৰস্তুতি চলাইছে এয়া গণতন্ত্ৰৰ কাৰণে দুৰ্ভাগ্যজনক কাৰণ গণতন্ত্ৰৰ বিশ্বাস হিচাপে আমি একক সংখ্যাগৰিষ্ঠ পোৱাৰ পিছত লাৰ্জেষ্ট পাৰ্টি হিচাপে পোৱাৰ পিছত আমাক আমন্ত্ৰণ কৰাৰ পৰিৱৰ্তে কম সংখ্যক ভোটত জয়যুক্ত হোৱা পলিটিক্যাল পাৰ্টিবিলাকক তেওঁলোকে প্ৰিফাৰেন্স দিছে গতিকে আমি আপোনালোকৰ যোগেদি গোটেই অসমৰ ৰাইজক বিটিচি অঞ্চলৰ ৰাইজক ভাৰতবৰ্ষৰ সন্মানীয় ৰাষ্ট্ৰপতিৰ পৰা আদি কৰি নিৰ্বাচন আয়ুক্তক অৱগত কৰিব বিচাৰিছো যে গণতন্ত্ৰক এই অসমত বিটিচি অঞ্চলত আজি হত্যা কৰিব ওলাইছে গণতন্ত্ৰ ৰক্ষা কৰিব লাগে গণতন্ত্ৰ ৰক্ষা কৰাৰ স্বাৰ্থত আমাক সিঙ্গল লাৰ্জেষ্ট পাৰ্টি হিচাপে সুযোগটো দিব লাগে আৰু এই সুযোগ পোৱাৰ পিছত শক্তি পৰীক্ষা কৰাৰ কাৰণে আমি মানসিকভাৱে শাৰীৰিকভাৱে প্ৰস্তুত হৈ আছো বিপিএফ দলে লাৰ্জেষ্ট পলিটিক্যাল পাৰ্টিক স্কপটো দিব লাগিব গভৰ্ণৰে ক'ব লাগে যে ইউ আৰ দ্য লাৰ্জেষ্ট পলিটিক্যাল পাৰ্টি ইউ হেভ ৰাইট আপোনালোকৰ গভৰ্ণমেণ্ট বনোৱাৰ অধিকাৰটো আছে আৰু তাত যদি আপোনালোকে ষ্টেণ্ড কৰাৰ পিছত যদি আপোনালোকে ফেইল হয় তাৰপিছতে ছেকেণ্ড অপশ্যনটো তেওঁলোকে পাব পাৰে দিছ ইজ দ্য ল মই নিজে আনি এনেই জোৰ জবৰদস্তিকে আমি এই অধিকাৰটো বিচৰা নাই সংবিধানে আমাক দিয়া অধিকাৰ সংবিধান প্ৰদত্ত অধিকাৰ সেই অধিকাৰটোৱে আমি বিপিএফ দলে আজি বিচাৰিছো গণতন্ত্ৰ যিটো লিখা আছে সংবিধানত যিটো অধিকাৰ দিয়া আছে তেওঁ কোনোবাই দেখুৱালে আমি কি জানি লিখিব পাৰিলোহেঁতেন
গণতন্ত্ৰত এইটো অধিকাৰ আছে, গণতন্ত্ৰৰ এইটো অধিকাৰ আছে, প্ৰিফাৰেঞ্চটো আমাক দিবই লাগিব। নীতি ইজ নীতি, ল ইজ ল। ল কাৰোৰ কাৰণে বেছি কিবা হ'ব নোৱাৰে, কাৰোৰ কাৰণেও হ'ব নোৱাৰে। গতিকে আমি লৰ ধাৰাত বা ডেমক্ৰেচিৰ যিটো আইন, সেই আইনটোক আমি সন্মান কৰোঁ। গতিকে লাৰ্জেষ্ট পলিটিকেল পাৰ্টিক প্ৰথম প্ৰিফাৰেঞ্চ দিয়াটো উচিত। তেওঁলোকে প্ৰিফাৰেঞ্চ দিলে আমি কিজানি তেওঁলোকে 21টা দিছে, আমি কিজানি 24টা তেওঁলোকক শক্তি প্ৰদৰ্শন কৰোঁ। শক্তি প্ৰদৰ্শন কৰাৰ সুবিধাকণ গণতন্ত্ৰত আছে, সেইটো আমাক দিব লাগিব। আমি যি আবেদন পত্ৰ তেওঁক প্ৰেৰণ কৰিছোঁ, সেই আবেদন পত্ৰ গ্ৰহণ কৰি পেলাই তেওঁক আমাক সুযোগটো দিব লাগে। এইখিনি কাৰণে এই কথাখিনি অসমৰ ৰাইজ বা BTC অঞ্চলৰ ৰাইজ মহামান্য গভৰ্ণৰ ডাঙৰীয়াক অসম চৰকাৰক অৱগত কৰিবৰ কাৰণে আজি এই প্ৰেছ মিটৰ বা আপোনালোকক ইয়ালৈ আমন্ত্ৰণ কৰি আনিছোঁ। তেওঁলোকৰ মতামতটোক তেওঁলোকে কিজানি গুৰুত্ব দিয়া নাই, ফ'ৰ্চলি তেওঁ উঠাই নি পেলাই আবদ্ধ কৰি ৰাখিছে। আৰু তাৰোপৰি এলায়েন্স গভৰ্ণমেণ্ট হিচাপে আমি এপিল কৰিছোঁ গভৰ্ণমেণ্টকো, কাৰণ ইতিমধ্যে ইলেকশ্যন কমিশ্যনে জানে যে আমাৰ মাজত এলায়েন্স আছে, এলায়েন্স ব্ৰেক হোৱা নাই। এতিয়ালৈকে মানে বিজেপি গভৰ্ণমেণ্টে বা বিজেপি দলে, বিজেপি পলিটিকেল পাৰ্টীয়ে BPF দলৰ লগত এলায়েন্স নাই, এই কথাটো এনাউন্স কৰা নাই যে আমাৰ লগত কোনো এলায়েন্স নাই। অলৰেডি কিন্তু আমি ভাৰতবৰ্ষৰ ইলেকশ্যন কমিশ্যনৰ ওচৰত আমাৰ এলায়েন্স গভৰ্ণমেণ্ট বুলি আমি স্বীকৃত 2021লৈকে। গতিকে এলায়েন্স হোৱাৰ পিছত, এলায়েন্স আমাৰ থকাৰ পিছত আমাক বাইফাৰ্ট কৰি পেলাই তেওঁলোকে আচলতে বেলেগৰ লগত এলায়েন্স কৰাটো যুক্তিপূৰ্ণ নহয়, এই কথাখিনি আমি উনুকিয়াই দিছোঁ। গতিকে আৰু তাৰোপৰি 6 শিডিউলৰ যি ধাৰামতে, 6 শিডিউলৰ ধাৰামতে এইটো আইনটো অলপ বেলেগ। আচলতে 6 শিডিউলৰ কাউন্সিলে এই ফৰ্মেশ্যন কৰাৰ ক্ষেত্ৰত ডিচিশ্যনটো ল'ব লাগে। তেওঁলোকে ডাইৰেক্টলি উইদাউট আমাক ইনফৰ্মেশ্যন, আমাক কোনো স্ক'প নিদিয়াকৈ আজিৰ মুহূৰ্তত ডেমক্ৰেচিত আমি পোৱা যিটো অধিকাৰ, সেই অধিকাৰৰ পৰা বঞ্চিত কৰি তেওঁলোকে গভৰ্ণমেণ্ট বনাবলৈ ওলাইছে। বাই ফ'ৰ্চ তেওঁলোকে মানে আৰ্মি, মিলিটাৰী, পুলিচ লগাই পেলাই তেওঁলোকক কব্জাত উঠাই নি পেলাই তাত বন্ধ কৰি ৰাখিছে। তেতিয়া আমি যদি তেওঁলোকক মানে হৰ্চ ট্ৰেডিং কৰিব বিচাৰা বুলি অভিযোগ আনিছে, আমি আজি অভিযোগ আনিছোঁ তেওঁলোকক দৌৰ জবৰদস্তিকে বাধ্য কৰি পেলাই তেওঁলোক উঠাই নি পেলাই তাত আবদ্ধ কৰি ৰাখিছে। দিছ ইজ নট ডেমক্ৰেচি। আমি ডেমক্ৰেচি বিশ্বাস কৰোঁ, আমাক অধিকাৰ দিছে, সংবিধানে আমাক যিটো অধিকাৰ দিছে সেই অধিকাৰ আমি সাব্যস্ত কৰিব বিচাৰিছোঁ। আমি সেইকাৰণে এপিল কৰিছোঁ যে আমাক সুযোগ দিয়ক। সুযোগ কেলৈ নিদিয়ে? সুযোগ লাগিব আমাক। যেহেতু NDB 34 ইয়াৰ্ছ এটা ত্যাগ, ছেক্ৰিফাইছৰ পিছত আমি BTR চুক্তি কৰিছিলোঁ। ইয়াত আমাৰ মানে যিবিলাক ত্যাগ, এইটো আমি যিহেতু ৰাজনৈতিকভাৱে আমি লাভালাভ হ'ব লাগিব, সেইকাৰণে আমি একত্ৰিত হৈছিলোঁ NDBয়ে। আৰু সেইটো NDB 4টা ফৈদে একত্ৰিত হোৱাৰ এটা সুযোগ পাইছিলোঁ। কিন্তু আজি ইয়াত ৰাজনীতিবিদবিলাকে আমাক একত্ৰিত হ'বলৈ নিদিলে। আজি শান্তি চুক্তিৰ পিছত আকৌ আমাৰ লিডাৰ ৰঞ্জন দৈমাৰী, ফাউণ্ডাৰ লিডাৰ ৰঞ্জন দৈমাৰীক আকৌ মানে জেলত পঠাই দিলে। এতিয়াও জেলত বহুত মানুহ আছে। শান্তি চুক্তি হোৱাৰ পিছত তেখেতসকলে ওলাই আহিবলৈ সক্ষম হ'ব লাগিছিল, কিন্তু আজি এই BTR চুক্তিত এনেকৈ হ'বলৈ নোৱাৰিলে। সেইকাৰণে মই আহ্বান কৰিব বিচাৰিছোঁ, এই BTD ইলেকশ্যনত আজি মই ভাবিছোঁ, যিহেতু BTC এটা ত্যাগ আৰু তেনেকৈ ছেক্ৰিফাইচৰ মাজত এটা গঠিত এটা BTR মানে ট্ৰাইবেলবিলাকৰ মানে এটা প্ৰকাশ ছিষ্টেম, ৰাজনৈতিক ছিষ্টেম, ইয়াত মই অনুৰোধ কৰিব বিচাৰিছোঁ, আজি 4টা ফৈদৰ আজি গোবিন্দ বসুমতাৰী UPPৰ লগত থাকি গ'ল। তেখেতসকলে আহি একগোট হৈ পেলাই এই BTD বা BTCক ৰক্ষা কৰিব লাগিব। আঞ্চলিক দল, যি আঞ্চলিক দলে ইয়াত মানে বসবাস কৰা জাতি জনগোষ্ঠীৰ নিজৰ মানে সমস্যা, নিজৰ ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক আৰু তেনেকৈ বহু সমস্যা আছে। এইবিলাক সমস্যা সমাধানৰ কাৰণে NDBয়ে একত্ৰিত হৈ পেলাই এই চৰকাৰখন বচাব লাগে আৰু চৰকাৰ মানে গঠন কৰাত সহায় কৰিব লাগে। সেইটো মই কোঅৰ্ডিনেশ্যন কমিটি ফৰ BTR একৰ্ড ইমপ্লিমেণ্টেশ্যন অফ NDBৰ তৰফৰ পৰা মই বিনম্ৰ মই অনুৰোধ কৰিছোঁ। সেইটো কৰিলে মানে আমাৰ চবৰ কাৰণে এই BTD অঞ্চলৰ জাতি জনগোষ্ঠীৰ কাৰণে এটা ভাল হ'ব। BTC নিৰ্বাচন